তাত লগ কৰি মই ইয়াতে আহিছোঁ তেখেতৰ আণ্ডাৰত জইন কৰিবৰ কাৰণে। আৰু তেখেতৰ যিহেতু আমাৰ নেতা, সেইকাৰণে তেখেতৰ ওচৰলৈকে আহিছোঁ, তেখেতৰ গুৰিলৈকে আহিছোঁ, যাতে তেখেতৰ আশীৰ্বাদটো মই অহা দিনত পাওঁ, তেখেতৰ আণ্ডাৰত যাতে মই নেতৃত্ব দিব পাৰোঁ, তেখেতৰ তলতীয়া হৈ তেখেতৰ তলত কাম কৰিবৰ কাৰণে মই আজিৰ পৰা প্ৰতিশ্ৰুতিবদ্ধ। বিশেষকৈ আপোনালোকে জানে অসমৰ যি 20 বছৰীয়া আমাৰ কাৰ্যকাল, এই কাৰ্যকালত আমি যিটো ভাবি এই দল কৰিছিলোঁ অসমৰ লাঞ্ছিত বঞ্চিত নিষ্পেষিত মানুহৰ কাৰণে, কিন্তু আজি সেই লাঞ্ছিত বঞ্চিত নিষ্পেষিত হৈ থকা নাই। আজি বিশেষ কিছুমান কাৰণে এই দলটো একদম ঠেকৰ আৰু চুঙাৰ মাজত সোমাই গৈছে, কিছু ব্যক্তি স্বাৰ্থৰ কথা ইয়াত সোমাই গৈছে। আমি দেখিছোঁ যোৱা লোকসভা নিৰ্বাচনত যেতিয়া ডক্টৰ বাহাদুৰ ইছলামক টিকিট দিয়া হোৱা নাছিল, তেতিয়াৰ পৰাই মোৰ তেখেতৰ লগত এটা পাৰ্থক্য ডিফাৰেন্স ক্ৰিয়েট হৈছিল যে যোগ্যজনক কাৰ স্বাৰ্থত যোগ্যজনক টিকিট নিদি য'ত আগৰবাৰ আমাৰ MP আছিল তাত সেইটো সমস্যা অকল ২৭,০০০ ভোট পোৱা ৰাইজে আমাক কেনেকৈ প্ৰত্যাখ্যান কৰিছে বৰাক বেৰ থেকে নিৰ্দিষ্ট কৰি চাইছে। আৰু নিৰ্বাচনৰ তেখেতৰ যিটো পৰিকল্পনা আছিল, সেই পৰিকল্পনাক মই ব্যক্তিগতভাৱে ইয়াৰ আগত কৈছোঁ, আজমল চাহাবত মোৰ ব্যক্তিগত কোনো দুশ্মনী নাই। তেখেতৰ শিক্ষাৰ কাম মই ভাল পাওঁ, তেখেতৰ স্বাস্থ্য ক্ষেত্ৰত মই ভাল পাওঁ, কিন্তু আজিৰ ৰাজনীতি আমাৰ আইডেন্টিটিৰ পৰিচয় অত্যন্ত ষ্ট্ৰংভাৱে জৰুৰী। আমাৰ পৰিচয় কি হ'ব, আমাৰ নিৰাপত্তাৰ কি হ'ব, আমাৰ ইকুৱেলিটিৰ কি হ'ব, যথেষ্টখিনি প্ৰশ্ন কিন্তু আমাৰ সন্মুখত আছে। যিটো নেতৃত্ব আজিৰ দিনটোত AUDF দিব পৰা নাই। আৰু AUDFৰ এটা ঘনিষ্ঠ মহলে আজমল চাহাবৰ চাৰিওপিনে মানুহ কিছুমানৰ মাটিৰ বিজনেছ সেইটো ঠিক ৰাখিব লাগে, কিছুমানৰ ইণ্ডাষ্ট্ৰিৰ বিজনেছ সেইটো ঠিক ৰাখিব লাগে। তেখেতসকলৰ বিজনেছ ঠিক ৰখাৰ স্বাৰ্থত আমাৰ মাথা বিক্ৰী হৈছে, এই কথাটো স্পষ্ট। আৰু এই মাথা বিক্ৰী হোৱা যিটো ব্যৱস্থা, আমাৰ নিৰাপত্তাক লৈ যিটো খেলি মেলি, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান বেয়া বেয়া আইন আনিছে, আপোনালোকে চব জানে। কাৰণ ইমান দীঘলীয়া বক্তব্য দিয়া সময় নাই, ক'ৰবাত সময় পালে দীঘলীয়াকৈ বক্তব্য দিম। আজি কেটেল প্ৰিজাৰ্ভেশ্যন বিলেই হওক, আজি পলিগামী বিলেই হওক, আজি মুছলিম মেৰিটাইম ডিভ'ৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্টেই হওক, আমাৰ কাজিয়া 1880 হওক, আমাৰ মাদ্ৰাছা বন্ধ কৰাই হওক, যিমানখিনি আইন প্ৰণয়ন কৰিছে সকলো আইনেই আমাৰ নিৰাপত্তাৰ ভাবুকি সৃষ্টি কৰিছে। আৰু তেনেকুৱা এজন ব্যক্তি যিটো বক্তব্য দিয়ে তাৰ কাউণ্টাৰ বক্তব্যবিলাক নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। এইটো যদি আগৰ পৰা চলি থাকে, মাজৰ পৰা কিন্তু আমাৰ নিৰাপত্তাৰ অভাৱ ঘটি থাকে। আমাৰ অহা দিনত যিটো গণতন্ত্ৰৰ তেখেতৰ আণ্ডাৰত মই জইন কৰিব আহিছোঁ এইকাৰণেই যে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত AUDF আৰু আগৰ AUDF হৈ থকা নাই, এতিয়া কাৰোবাৰ পকেটত সোমাইছে, এই কথাটো যিটোৰ জৰিয়তে অহা দিনত কিন্তু আমাৰ ভৱিষ্যত বিনষ্ট হ'ব। আমাৰ উঠি অহা প্ৰজন্মৰ আগত বিপদ আহিব, আমাৰ নিৰাপত্তাৰ অভাৱ হ'ব, আমাৰ বাচি থকাৰ অভাৱ হ'ব। আমি ইয়াত অসমত আমি সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি কৰিব লাগিব, আমি ভাতৃত্ববোধেৰে থাকিব লাগিব, আমি শংকৰজনৰ দেশ প্ৰতিষ্ঠা আমাৰ ষ্ট্ৰং কৰিব লাগিব। এনেকুৱা অৱস্থাত যদি তেখেতৰ তেনেকুৱা সিদ্ধান্ত হয়, যিটো সিদ্ধান্তে জাতিৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত বিভাজন কৰি এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আমাৰ অহা দিনৰ ভৱিষ্যত নষ্ট হ'ব, তেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে। আজি আপোনালোকে আসাদুদ্দিন ওৱাইচিৰ কথা কৈছে, আমাৰ সাংসদ ডাঙৰীয়া। এই আসাদুদ্দিন ওৱাইচিৰ বিগত ইতিহাস ৰেকৰ্ডটো চাই লওক, ক'ত কি কৰিছে। ভাৰতৰ আমাৰ য'ত অসমত ভাৰতৰ যিটো ৰাজ্যত তেখেতে গৈছে, তাতেই কেনেকৈ আমাৰ সেকুলাৰ ফ'ৰ্চ ভংগ কৰি কেনেকুৱা সাম্প্ৰদায়িক শক্তি উত্থান কৰে তাৰ কাম কৰিছে। কিছুদিন আগত আসাদুদ্দিন ওৱাইচিৰ লগত আমাৰ দল মাৰ্চ কৰাৰ কথা, আমাৰ দল এলায়েন্স কৰাৰ কথা আছিল, তেতিয়া আমাক নস্থাত কৰিছে। তেতিয়া আমি বাধা দিছিলোঁ যে আমাৰ দল আমি আসাদুদ্দিন ওৱাইচিৰ লগত কিয় কৰিম। আজিৰ দিনটোত কিন্তু যিটো সিদ্ধান্ত লৈ আছে, তেখেতে আহিব, বহুত চলাহী কথা ক'ব, বহুত ডাঙৰ ডাঙৰ কথা ক'ব, মাজৰ পৰা আমাক বিভাজিত কৰিব। এই অসমত আমি কিন্তু একেলগে সকলোৱে শান্তি সম্প্ৰীতি থাকিব লাগিব। ইয়াত যদি আমি শান্তি সম্প্ৰীতি বিনষ্ট কৰোঁ, ইয়াত যদি আমি সাম্প্ৰদায়িক শক্তিক উচতনি দিওঁ, এইটো আমাৰ কাৰণে মহা বিপদ হ'ব। সৰ্বসাধাৰণ ৰাইজ আমি বুজি ল'ব লাগিব যে শান্তি যদি নহয়, উন্নতি নহয়, উন্নতি যদি নহয়, আমাৰ ভৱিষ্যত কেতিয়াও উন্নতি আগবাঢ়িব নোৱাৰে। সেইকাৰণে মই আজি বেছি দীঘলীয়া বক্তব্য নকৰোঁ, কাৰণ আমাৰ সাংসদ ডাঙৰীয়াৰ, কাঞ্জিত ডাঙৰীয়া বহুত দীঘলীয়া কাৰ্যসূচী আছে, দীঘলীয়া প্ৰগ্ৰাম আছে।
আজি আপোনালোকৰ আগত এটাই কথা ক'ব বিচাৰিছোঁ, মই সাম্প্ৰতিক এটা কোণৰ পৰা ওলাই আজি এটা সেকুলাৰ ফ'ৰ্চৰ লগত দেশৰ মানে সংবিধান গণতন্ত্ৰ এই দল কৰিম, এই সংগঠন কৰিম, অহা দিনত এই দল শক্তিশালী কৰিম, অসমৰ আপোনালোকৰ নিচিনা সাধাৰণ ৰাইজৰ যাতে ভৱিষ্যত মানে এটা সেকুলাৰ ফ'ৰ্চৰ লগত মিলাই কেনে আগুৱাই লৈ আনিব তাৰ কাৰণে চেষ্টা কৰিম। এইখিনি মই আজি বক্তব্য দীঘল নকৰোঁ, এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।